Hello students, আমি এটা চেপ্টাৰ পঢ়ি আছিলোঁ লাষ্ট ক্লাছত সেইটো হৈছে মাইক্ৰবছ ইন হিউমেন ৱেলফেয়াৰ যেটো কি বুলি কোৱা হয় মানৱ কল্যাণত অনুজীৱ হয়নে আৰু এই চেপ্টাৰটো আমি অলৰেডি মাইক্ৰবছৰ ওপৰত পালোঁ যে অনুজীৱবিলাক কি হয় আৰু সেই মাইক্ৰবছবিলাক হাউসহোল্ড প্ৰডাক্টছ এণ্ড ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্টছত কেনেকৈ ইউজ কৰা হয় আৰু কি মাইক্ৰবছ ইউজ কৰা হয় সেইবিলাকৰ বিষয়ে আমি অলৰেডি ডিছকাছ কৰি গ'লোঁ হয়নে তেন্তে আজি আমি আহোঁ যে মাইক্ৰবছ ইন চিৱেজ ট্ৰিটমেণ্ট যেটো কি বুলি কোৱা হয় পুজিটল উপচাৰণ প্ৰণালীত অনুজীৱ আৰু এই যেটো চিৱেজ ট্ৰিটমেণ্ট টপিক এই টপিকটো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো লগে লগে বুজি যাবা ঠিক আছে এই যে চিৱেজ ট্ৰিটমেণ্ট বুলি ক'লোঁ পুজিটল উপচাৰণ যেটো ইয়াত আমি ফাৰ্ষ্টে জানিব লাগিব যে এই চিৱেজ মানেনো কি মানে পুজিটল মানে একচুৱেলি কি হয় এতিয়া চোৱা পুজিটল মানে কি এই যে আমাৰ কিছুমান নগৰ বা চহৰ যিবোৰ এলেকা মানে যিবোৰ টাউন বা চিটি এৰিয়া তাত কি হয় সেই যে যিবোৰ আৱৰ্জনাযুক্ত যিখিনি পানী মানে যিখিনি ৱেষ্ট ৱাটাৰ থাকে হয়নে যিখিনি কি ক'লো ৱেষ্ট ৱাটাৰ এই নগৰ বা চহৰ অঞ্চলত মানে টাউন বা চিটি এলেকাত যিখিনি আৱৰ্জনাযুক্ত পানী ৱেষ্টেড ৱাটাৰ সেইখিনি ক'ৰ পৰা পোৱা যায় সেই যে মানুহে গা ধুৱে বা কাপোৰ ধুৱে তাৰ পৰা পায় বা কিছুমান মানুহৰ যিবোৰ হিউমেন এক্সক্ৰিটাৰ পৰা পোৱা যায় মানে মানুহৰ বিষ্ঠা বা মলৰ যোগেদি হয়নে সেই যে গোটেইখিনি লেতেৰা পানী সেই পানীখিনিকে কি বুলি কোৱা হয় ৱেষ্ট ৱাটাৰখিনিকে কি বুলি কোৱা হয় চিৱেজ তেন্তে আমি কি বুজিলোঁ চিৱেজ মানে কি নগৰ বা চহৰ এলেকাৰ যিখিনি কি হয় মিউনিচিপেল যিখিনি ৱেষ্ট ৱাটাৰ মানে পৌৰ এলেকাৰ যিখিনি আৱৰ্জনাময় পানী সেইখিনিকে কি বুলি কোৱা হয় চিৱেজ বুজিলা আৰু এই চিৱেজখিনি আৰু এই যিখিনি ৱেষ্ট ৱাটাৰ থাকে সেই তাত কি থাকে মেক্সিমাম পৰিমাণৰ কি থাকে মাইক্ৰবছ থাকে বা আৰু কিছুমান অৰ্গেনিক মেটাৰ থাকে মানে জৈৱিক বস্তু আৰু কিছুমান কি থাকে অনুজীৱ থাকে আৰু এই যে অনুজীৱ বুলি ক'লোঁ মানে মাইক্ৰবছখিনি তাৰ মেক্সিমামে কি হয় ৰোগ সৃষ্টিকাৰী মানে পেথজেনিক হয় যিবোৰৰ পৰা কি হ'ব পাৰে আমাৰ বেমাৰ আজাৰ বিভিন্ন ধৰণৰ সৃষ্টি হ'ব পাৰে আৰু এই যে মাইক্ৰবছখিনি থাকে আৰু সেইখিনি যদি এই চিৱেজখিনি যে ডিৰেক্টলি গৈ পিনে আমাৰ নদী বা কিছুমান যিবোৰ পুখুৰী মানে ৰিভাৰ বা পণ্ডত যদি ডাইৰেক্টলি গৈ পিনে যদি মিহলি হৈ যায় তেনে কি হ'ব আমাৰ বিভিন্ন ধৰণৰ সমস্যা দেখা দিব হয়নে আৰু তাৰ কাৰণে কি কৰা হয় এইখিনি শোধন কৰা হয় মানে কিছুমান ট্ৰিটমেণ্টৰ যোগেদি এইখিনি কি কৰা হয় সেই পলিউশ্যনখিনি কম কৰিবৰ কাৰণে পলিউটেণ্টখিনি তাৰ বাবে দুটা পদ্ধতি ইউজ কৰা হয় বা এটা ট্ৰিটমেণ্ট কৰা হয় সেই ট্ৰিটমেণ্টটোৰ নাম কি জানানে সেইটো হৈছে কি চিৱেজ ট্ৰিটমেণ্ট এই যে চিৱেজ ট্ৰিটমেণ্ট যেটো কি বুলি কোৱা হয় পুজিটল উপচাৰ হয়নে আৰু আমি ফাৰ্ষ্টে এই মাইক্ৰবছ ইন চিৱেজ ট্ৰিটমেণ্ট পুজিটল উপচাৰণ প্ৰণালীত অনুজীৱ সেইটো বুজাৰ আগতে ফাৰ্ষ্টে আমি জানিব লাগিব যে এই চিৱেজ মানেনো কি একচুৱেলি এই পুজিটল মানে কি হয় চোৱা পুজিটল মানে কি একচুৱেলি এই যে নগৰ চহৰ যিবিলাক এলেকা বা কিছুমান টাউন বা চিটি হয়নে সেই যিবোৰ এলেকাবিলাকত যিবোৰ ৱেষ্ট ৱাটাৰ মানে থাকে যিবোৰ আৱৰ্জনাযুক্ত পানী কি বুলি ক'লোঁ ৱেষ্ট ৱাটাৰ এই পইণ্টটো মনত ৰাখিবা দেই চোৱা কি ক'লোঁ যে নগৰ চহৰ এলেকাবিলাকত যিখিনি ৱেষ্ট ৱাটাৰ থাকে আৱৰ্জনাযুক্ত পানী আৰু সেইখিনি ক'ৰ পৰা পোৱা হয় ধৰি লোৱা গা ধোৱাৰ পৰা মানুহে বা কাপোৰ কানি ধোৱা হয়নে আৰু মানুহৰ যিটো হিউমেন এক্সক্ৰিটাৰ পৰা পোৱা যায় মানে মানুহৰ যিটো বিষ্ঠা বা মল হয়নে সেই তাৰ যোগেদি যিখিনি লেতেৰা আৱৰ্জনাযুক্ত যিখিনি পানী পোৱা যায় সেই পানীখিনিকে যিখিনি কি বুলি কোৱা হয় ৱেষ্ট ৱাটাৰ সেইখিনিকে কি বুলি কোৱা হয় চিৱেজ মানে পুজিটল তেন্তে আমি চিৱেজ মানে কি বুজিলোঁ যে টাউন বা চহৰ এলেকাত মানে টাউন বা চিটি এৰিয়াত যিটো মিউনিচিপেল যিটো ৱেষ্ট ৱাটাৰ মানে যিটো আৱৰ্জনাযুক্ত পানী পৌৰ এলেকাৰ সেইটোকে কি বুলি কোৱা হয় চিৱেজ মানে পুজিটল হয়নে এইটো বুজিলোঁ আৰু এই চিৱেজ ট্ৰিটমেণ্ট মানে কি চোৱা এই যে চিৱেজখিনি যিটো ৱেষ্ট ৱাটাৰখিনি তাত কি থাকিব মেক্সিমাম পৰিমাণৰ তাত কি থাকে অৰ্গেনিক মেটাৰ মানে কি ক'লোঁ জৈৱিক বস্তু আৰু কি থাকে মাইক্ৰবছ মানে অনুজীৱ হয়নে আৰু ইয়াৰ যে অৰ্গেনিক মেটাৰ আৰু মাইক্ৰবছ থাকে যিখিনি লেতেৰা পানী আৱৰ্জনাযুক্ত পানী ৱেষ্ট ৱাটাৰত সেই মাইক্ৰবছবিলাকৰ মেক্সিমামে কি হয় জানানে ৰোগ সৃষ্টিকাৰী মানে মেক্সিমাম কি হয় পেথজেনিক আৰু পেথজেনিক মানে আমি জানো কি কয় ৰোগ সৃষ্টিকাৰী মানে কি হ'ল যিবোৰে আমাৰ বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিব পাৰে বেমাৰৰ সৃষ্টি কৰিব পাৰে হয়নে আৰু এই মাইক্ৰবছখিনি মেক্সিমাম কি হয় পেথজেনিক আৰু এই যদি ৱেষ্ট ৱাটাৰখিনি মানে চিৱেজখিনি যদি ডিৰেক্টলি গৈ
পণ্ড বা ৰিভাৰত যদি মিক্স হৈ যায় মানে পুখুৰী বা আমাৰ যিবোৰ নদী সেইবিলাক জগত যদি ডিৰেক্টলি গৈ পেলাই যদি মিহলি হৈ যায় তেন্তে কি হ'ব মানুহৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব হয়নে আৰু এই চিৱেজখিনি যদি শোধন কৰিবৰ কাৰণে বা এই চিৱেজখিনি কি কৰিবৰ কাৰণে তাত থকা যিখিনি প্ৰদূষণ হয়নে বা পলিউটেণ্টখিনি কি কৰিবৰ কাৰণে কম কৰিবৰ কাৰণে এটা ট্ৰিটমেণ্টৰ যোগেদি কি কৰা হয় শোধন কৰা হয় আৰু সেই ট্ৰিটমেণ্টৰ নাম কি হৈছে চিৱেজ ট্ৰিটমেণ্ট হয়নে যাতে এই চিৱেজত থকা যিখিনি মাইক্ৰ'বছ বা যিখিনি পলিউটেণ্ট তাত কি কৰিব পাৰি শোধন কৰিব পাৰি আৰু এই যে চিৱেজ ট্ৰিটমেণ্ট সেই ট্ৰিটমেণ্টটো দুটা ষ্টেজৰ যোগেদি কি কৰা হয় ট্ৰিটমেণ্টটো কৰা হয় হয়নে আৰু ফাৰ্ষ্ট যিটো ষ্টেজ সেইটো হৈছে কি প্ৰাইমেৰী ট্ৰিটমেণ্ট আৰু যিটো ছেকেণ্ড হৈছে সেইটো হৈছে ছেকেণ্ডেৰী ট্ৰিটমেণ্ট আৰু এই যে ছেকেণ্ডেৰী ট্ৰিটমেণ্ট এইটোকে কি বুলি কোৱা হয় জানানে বায়'লজিকেল ট্ৰিটমেণ্ট হয়নে তেনে কি পালোঁ এই চিৱেজ ট্ৰিটমেণ্ট দুটা ষ্টেজৰ জৰিয়তে কৰা হয় সেইটো হৈছে প্ৰাইমেৰী ট্ৰিটমেণ্ট আৰু ছেকেণ্ডটো হৈছে কি ছেকেণ্ডেৰী ট্ৰিটমেণ্ট তেনে ফাৰ্ষ্ট আমি জানো আহা যে এই প্ৰাইমেৰী ট্ৰিটমেণ্টটো কেনেকৈ কৰা হয় প্ৰাইমেৰী ট্ৰিটমেণ্ট যিটো ক'লোঁ প্ৰাথমিক উপচাৰণ ইয়াত কি কৰা হয় চোৱা সেই যে চিৱেজখিনিত মানে পজিটলখিনি যিবোৰ সৰু সৰু বা ডাঙৰ কিছুমান যিখিনি পাৰ্টিকলছ আছিলে হয়নে সেই পাৰ্টিকলছবিলাকত ফাৰ্ষ্টে কি কৰা হয় ৰিমুভ কৰা হয় মানে আঁতৰ কৰা হয় কিহৰ দ্বাৰা দুটা প্ৰচেছৰ দ্বাৰা ফাৰ্ষ্টটো হৈছে কি ফিল্ট্ৰেশ্যন যিটো কি বুলি কোৱা হয় পৰিশ্ৰুতি আৰু এটা প্ৰচেছ আছে সেইটো হৈছে কি ছেডিমেণ্টেশ্যন হয়নে আৰু এইটো কি বুলি কোৱা হয় অৱক্ষেপন মন দি শুনি যাবা দেই ফাৰ্ষ্টে কি ক'লোঁ যিখিনি চিৱেজখিনি তাত থকা সৰু বা ডাঙৰ পাৰ্টিকলছবিলাক সেইবিলাক কি কোৱা হয় ৰিমুভ কৰা হয় দুটা প্ৰচেছৰ জৰিয়তে সেইটো হৈছে ফিল্ট্ৰেশ্যন আৰু ছেডিমেণ্টেশ্যন হয়নে ফিল্ট্ৰেশ্যন মানে জানা যে ফিল্টাৰ কৰি কেনেকৈ আঁতৰ কৰা হয় আৰু ছেডিমেণ্টেশ্যনটো হৈছে সেইটো কি হয় সেই লাষ্টৰ যে গেটবোৰ যে জমা হৈ যায় হয়নে সেইটো হৈছে কি ছেডিমেণ্টেশ্যন তেন্তে কি পালোঁ এই যে ফিল্ট্ৰেশ্যন আৰু ছেডিমেণ্টেশ্যন এই দুটা প্ৰচেছৰ দ্বাৰা চিৱেজত থকা পজিটলত থকা যিবোৰ সৰু বা ডাঙৰ মানে স্মল বা লাৰ্জ যিখিনি পাৰ্টিকলছ সেইবিলাকক কি কৰা হয় ফাৰ্ষ্টে ছেপাৰেট কৰা হয় ৰিমুভ কৰা হয়নে আৰু এটাও পৃথকীকৰণ এটা যিটো ছেপাৰেশ্যন এটা পদ্ধতি আছে সেইটো হৈছে কি ছিকুৱেঞ্চিয়েল ফিল্ট্ৰেশ্যন যিটোৰ দ্বাৰা কি কৰা হয় লিখি দিছোঁ ৰ'বা আৰু এটা পদ্ধতি আছে সেইটো হৈছে কি ছিকুৱেঞ্চিয়েল ফিল্ট্ৰেশ্যন হয়নে আৰু এইটো কি বুলি কোৱা হয় আনুক্ৰমিক পৰিশ্ৰুতি এই ছিকুৱেঞ্চিয়েল ফিল্ট্ৰেশ্যনৰ দ্বাৰা কি কৰা হয় চোৱা যিবিলাক পানীত ভাহি থকা যিখিনি আৱৰ্জনা মানে যিখিনি ৱাটাৰ ফ্লটিং যিখিনি ডেব্ৰিজ সেইখিনি কি কৰা হয় আঁতৰ কৰা হয় আৰু তাৰপিছত যিখিনি গ্ৰিড থাকে গ্ৰিড মানে কি চোৱা গ্ৰিড মানে কি যিখিনি ছলিড যিখিনি পাৰ্টিকলছ মানে যিখিনি শিলগুটি টাইপৰ সৰু সৰু যিখিনি বা বালি টাইপৰ যিখিনি পাৰ্টিকলছ থাকে সেইখিনি কি কৰা হয় ছেডিমেণ্টেশ্যনৰ দ্বাৰা পৃথক কৰা হয় তাৰপিছত চোৱা যিখিনি বোকা নিচিনা যিখিনি আৱৰ্জনা হয়নে তাৰ পৰা ছেপাৰেশ্যন কৰা যিখিনি ছলিড যিখিনি পাৰ্টিকলছ যিখিনি কি বুলি কোৱা হয় প্ৰাইমেৰী স্লাডছ আৰু এইখিনি থাকি যায় সেইখিনি হৈছে ছুপাৰ নেটেণ্ট বুলি কোৱা হয় সেই দুইখিনিকে একেলগে কি বুলি কোৱা হয় এফ্লুৱেণ্ট লাষ্টত মানে থাকেগৈ এইখিনি এফ্লুৱেণ্ট যিখিনি কি বুলি কোৱা হয় নিষ্কাশিত বৰ্জনীয় পদাৰ্থ কি ক'লোঁ এফ্লুৱেণ্ট হয়নে লাষ্টত চোৱা যিখিনি থাকি যায় এফ্লুৱেণ্টখিনি এই এফ্লুৱেণ্টখিনিৰে কি কৰা হ'ব ছেকেণ্ডেৰী ট্ৰিটমেণ্ট কৰা হ'ব তেন্তে এইখিনিলৈকে কি হ'ল প্ৰাইমেৰী ট্ৰিটমেণ্ট তেন্তে আমি আহোঁ নেক্সট ছেকেণ্ডেৰী ট্ৰিটমেণ্টলৈ ছেকেণ্ডেৰী ট্ৰিটমেণ্ট গৌণ উপচাৰণ আৰু এইটোক আৰু এটা ট্ৰিটমেণ্ট বুলি কোৱা হয় সেইটো হৈছে কি বায়'লজিকেল ট্ৰিটমেণ্ট হয়নে আৰু ইয়াত ফাৰ্ষ্টে কি হ'ব চোৱা
সেই যে প্ৰাইমেৰী যিখিনি এফ্লুৱেণ্ট মানে আমি প্ৰাইমেৰী ট্ৰিটমেণ্টত যিখিনি এফ্লুৱেণ্ট পাইছিলোঁ সেইখিনি ফাৰ্ষ্টে কি হ'ব এটা ডাঙৰ ট্ৰেংকলৈ যাবলৈ দিয়া হয় আৰু সেই টেংকটোৰ নাম কি জানানে ফাৰ্ষ্টে কি ক'লোঁ সেই প্ৰাইমেৰী যিখিনি এফ্লুৱেণ্টখিনি থাকে মানে যিখিনি হৈছে নিষ্কাশিত বৰ্জনীয় পদাৰ্থ যিখিনি ক'ত পাইছিলোঁ আমি প্ৰাইমেৰী ট্ৰিটমেণ্টত হয়নে আৰু সেইখিনি ফাৰ্ষ্টে কি কৰা হয় এৰিয়েশ্যন টেংকৰ মাজেদি যাবলৈ দিয়া হয় আৰু মাজেদি যাবলৈ দিয়াৰ পিছত তাৰ মাজত কি কৰা হয় জানানে পূৰা এয়াৰ পাম্প কৰি দিয়া হয় বায়ু যোগান ধৰা হয় আৰু সেই তাৰ ফলস্বৰূপে যেতিয়া এয়াৰ ইয়াত পাম্প কৰি দিব হয়নে এয়াৰ মানে বায়ু যেতিয়া যোগান ধৰা হ'ব তাৰ নেক্সট কি হ'ব চোৱা এই যেতিয়া এয়াৰ যেতিয়া পাম্প কৰি দিয়া হ'ব মানে যেতিয়া বায়ুৰ যেতিয়া যোগান ধৰা হ'ব এৰিয়েশ্যন টেংকৰ মাজেদি তেতিয়া কি হ'ব চোৱা এই যে যিখিনি এফ্লুৱেণ্টখিনি মানে যিখিনি হৈছে কি নিষ্কাশিত বৰ্জনীয় পদাৰ্থ হয়নে সেই তাত কি হ'ব এয়াৰ পাম্প কৰি দিয়াৰ ফলস্বৰূপে তাত থকা যিখিনি এৰবিক যিখিনি মাইক্ৰ'বছ মানে যিখিনি কি বুলি কোৱা হয় সবাত যিখিনি অনুজীৱ এৰবিক মাইক্ৰ'বছ বুলি ক'লে কি বুজো যে লিখি দিছোঁ ৰ'বা AEROBIC এৰবিক মাইক্ৰ'বছ এই এৰবিক মাইক্ৰ'বছ মানে কি জানানে যিবিলাক মাইক্ৰ' অৰ্গেনিজমছ গ্ৰ' কৰিবৰ কাৰণে কি লাগে অক্সিজেনৰ দৰকাৰ হয় মানে অক্সিজেনেটেড এনভাইৰনমেণ্টত ছাৰ্ভাইভ কৰে সেই তেনেবিলাক মাইক্ৰ' অৰ্গেনিজমছক কি বুলি কোৱা হয় এৰবিক মাইক্ৰ'বছ মানে সবাত অনুজীৱ আৰু তেতিয়া এফ্লুৱেণ্টখিনিত থকা বা বৰ্জনীয় পদাৰ্থখিনিত থকা যিখিনি এৰবিক মাইক্ৰ'বছ তেহেঁতৰ কি হ'ব ৰেপিডলি তেহেঁতৰ গ্ৰ'থ হ'ব গ্ৰ'থ হোৱাৰ পিছত এফ্লুৱেণ্টৰ চাৰিওফালে এখন কি হয় তেহেঁতি এনেকৈ ডাঠ এখন চামনিৰ সৃষ্টি কৰে হয়নে আৰু সেই যিখন চামনিৰ সৃষ্টি কৰে সেইখিনিক তেতিয়া কি বুলি কোৱা হয় জানে ফ্লক্স FLOCS এইখিনি তোমালোকে ভালকৈ মন কৰি যাবা দেই কোনটোক কি বুলি ক'লোঁ তেন্তে কি ক'লোঁ যে এয়াৰ পাম্প কৰি দিয়াৰ পিছত এৰিয়েশ্যন টেংকৰ মাজেদি সেই এফ্লুৱেণ্টখিনি মাজেদি সেই এয়াৰ পাম্প কৰিলে হয়নে তেতিয়া সেই এফ্লুৱেণ্টখিনি থকা যিখিনি এৰবিক মাইক্ৰ'বছ যিখিনি সবাত যিখিনি অনুজীৱৰ তাৰ কি হয় ৰেপিডলি গ্ৰ'থ হয় হয়নে ৰেপিডলি গ্ৰ'থ হোৱাৰ পিছত তেতিয়া কি হ'ব সেই এফ্লুৱেণ্টখিনি পৃষ্ঠভাগৰ চাৰিওফালে কি হ'ব কিছুমান বেক্টেৰিয়া বা ফাংগাছৰ এখন কি কৰিব এখন চামনিৰ সৃষ্টি কৰিব হয়নে আৰু তেতিয়া সেইখিনি কি বুলি কোৱা হ'ব ফ্লক্স হয়নে তাৰপিছত কি হ'ব জানানে এই যে ডিউৰিং গ্ৰ'থ এই যিবিলাক এৰবিক মাইক্ৰ'বছ থাকে সেই মাইক্ৰ'বছবিলাকে কি কৰে সেই যে বৰ্জনীয় যিবিলাক পদাৰ্থ আছিলে মানে যিখিনি এফ্লুৱেণ্টখিনি তাৰ এই যে জৈৱিক পদাৰ্থ কিছুমান মানে যিবিলাক অৰ্গেনিক মেটাৰ বুলি কোৱা হয় তেহেঁতৰ সেই জৈৱিক পদাৰ্থৰ মেক্সিমাম অংশ কি কৰে খাই পেলায় আৰু তাৰ ফলত কি হয় সেই যে এফ্লুৱেণ্টখিনি তাৰ যিটো বায়'কেমিকেল অক্সিজেন ডিমাণ্ডৰ পৰিমাণটো তেহেঁতৰ কি হয় কমি যায় মানে জৈৱ ৰাসায়নিক অক্সিজেন যিটো চাহিদা থাকে সেইটো কমি যায় এতিয়া বায়'কেমিকেল অক্সিজেন ডিমাণ্ড মানে কি বুজি চোৱা যে ৱাটাৰ চেম্পুলত যিখিনি অৰ্গেনিক যিখিনি মেটেৰিয়েল থাকে মানে জৈৱিক যিখিনি পদাৰ্থ থাকে সেইখিনিক ব্ৰেক কৰিবৰ কাৰণে হয়নে ভাঙিবৰ কাৰণে কি হয় স্পেচিফিক টাইম পিৰিয়ড এটাত বা চাৰ্টেইন টেম্পাৰেচাৰ এটাত কি কৰা হয় সেই যিবিলাক এৰবিক যিবিলাক বায়'লজিকেল অৰ্গেনিজমছ থাকে মানে যিবিলাক সবাত অনুজীৱ সেইবিলাকে কি কৰে ব্ৰেক কৰে হয়নে ব্ৰেকডাউন কৰে আৰু তাৰ কাৰণে তেহেঁতক কি লাগিব যিখিনি ডিজল্ভ যিখিনি অক্সিজেন দৰকাৰ হয় আৰু সেই অক্সিজেনৰ যিটো পৰিমাণ সেইটোকে কি বুলি কোৱা হয় বায়'কেমিকেল অক্সিজেন ডিমাণ্ড মানে আৰু এই যে ৱাটাৰ চেম্পল বুলি ক'লোঁ সেইটো একচুৱেলি 1 লিটাৰ পানীত জোখা হয় মানে 1 লিটাৰ পানীত থকা যিখিনি অৰ্গেনিক মেটাৰ বা জৈৱিক পদাৰ্থ তেহেঁতক কি কৰিবৰ কাৰণে ব্ৰেকডাউন কৰিবৰ কাৰণে এৰবিক যিবিলাক বায়'লজিকেল অৰ্গেনিজমছ থাকে মানে যিবিলাক সবাত অনুজীৱ থাকে তেহেঁতক যিমান পৰিমাণৰ কি লাগে অক্সিজেনৰ দৰকাৰ হয় ডিজল্ভ অক্সিজেনৰ সেই যিটো পৰিমাণ বা এমাউণ্ট সেইটোকে কি বুলি কোৱা হয় বায়'কেমিকেল অক্সিজেন ডিমাণ্ড মানে জৈৱ ৰাসায়নিক অক্সিজেন চাহিদা হয়নে আৰু বিঅ'ডিৰ পৰিমাণ হ্ৰাস নোহোৱালৈকে মানে কম হৈ নোযোৱালৈকে ৰিডিউচ নোহোৱালৈকে সেই চিৱেজখিনি ছেকেণ্ডেৰী ট্ৰিটমেণ্টটো কি কৰি থকা হয় কাৰণ কি হয় চোৱা যিমানেই বিঅ'ডিৰ পৰিমাণটো বাঢ়িব তেতিয়া কি হ'ব সেই চিৱেজখিনি বেছি পলিউটেড মানে বেছি প্ৰদূষিত বুলি ধৰা হ'ব হয়নে আৰু যিমানেই বিঅ'ডিৰ পৰিমাণটো কম হ'ব হ্ৰাস পাব সিমানে কি হ'ব সেই তাৰ চিৱেজখিনি কম পলিউটেড হ'ব মানে চোৱা বিঅ'ডি মানে একচুৱেলি কি হয় সেই ৱাটাৰ চেম্পলত থকা যিবিলাক অৰ্গেনিজমছ হয়নে বা মাইক্ৰ'বছ সেই মাইক্ৰ'বছবিলাকে কিমান পৰিমাণৰ তেহেঁতি কি হৈছে অক্সিজেন গ্ৰহণ কৰিছে সেই তাৰ এটা কি উলিয়াব পাৰি ৰেট উলিয়াব পাৰি কাৰণ
যিমান পৰিমাণৰ অক্সিজেন তেহেঁতি গ্ৰহণ কৰিব, মানে যিমান বেছি পৰিমাণৰ মানে মাইক্ৰবছ থাকিব, তেহেঁতি কি হ'ব, বেছি পৰিমাণৰ অক্সিজেন গ্ৰহণ কৰে, হয়নে? আৰু সেই বিয়ডিত কি কৰে, পানীত থকা যিখিনি অৰ্গেনিক যিমানখিনি মেটাৰ আছে তাৰ কি কৰে, এটা যোগ দিয়ে, হয়নে? আৰু সেইকাৰণে কি ক'লোঁ, বিয়ডিৰ পৰিমাণ যদি কমে, মানে হ্ৰাস পায়, তেতিয়া কি বুজা যাব যে চিৱেজখিনি কম পলিউটেড। পিছত যেতিয়া এই বিয়ডিৰ পৰিমাণ হ্ৰাস পাই যায়, মানে কম হৈ যায়, ৰিডিউচ হৈ যায়, তেতিয়া কি হয়, এফ্লুৱেণ্টখিনি ক'লৈ পঠিয়াই দিয়া হয়, এটা ছেটলিং টেংকলৈ পঠিয়াই দিয়া হয়, হয়নে? আৰু সেই ছেটলিং যিটো টেংক, সেইটোত কি হয় চোৱা, যিবিলাক বেক্টেৰিয়া, যিবিলাক ফ্লক্স থাকে, আগতে অকণমান দেৰি আগত কৈ গ'লোঁ ফ্লক্স কি, হয়নে? সেই ফ্লক্সবোৰৰ কি হয়, ছেডিমেণ্টেশ্যন হয়, মানে তেহেঁতৰ কি হয়, গেছ জমা হয়, আৰু সেই যিখিনি গেছ জমা হয়, সেই গেছখিনি কি বুলি কোৱা হয় জানানে? এক্টিভেটেড স্লাজ। এক্টিভেটেড স্লাজ। আৰু এই এক্টিভেটেড স্লাজখিনি কি হয় চোৱা, এই এক্টিভেটেড স্লাজৰ এটা অংশ, সামান্য অংশ কি কৰা হয়, এৰেশ্যন টেংকলৈ পঠিয়াই দিয়া হয়, যিটো কি বুলি কোৱা হয়, বায়ু মিশ্ৰণ আধাৰ। কি ক'লোঁ যে সামান্য অংশ, মানে এটা অংশ কি কৰা হয়, এৰেশ্যন টেংকলৈ কি কৰা হয়, পাম্প কৰি দিয়া হয়, পঠিয়াই দিয়া হয়, হয়নে? আৰু সেই তাত গৈ সেইখিনি কি কৰে জানানে, ইন'কুলাম হিচাপে কাম কৰে, হয়নে? আৰু যিখিনি বাকী থাকে, যেতিয়া বাকী অংশ থাকে, সেই অংশটো ক'লৈ পঠিয়াই দিয়া হয় জানানে? সেইটো হৈছে কি, এনএৰবিক স্লাজ ডাইজেষ্টাৰ। এনএৰবিক স্লাজ ডাইজেষ্টাৰ। চোৱা ইয়াত কি হ'ব দিয়া, এক্টিভেটেড স্লাজৰ এটা অংশ এৰেশ্যন টেংকলৈ পঠিয়াই দিয়া হ'ল, হয়নে? আৰু বাকী অংশ কি হ'ল, এনএৰবিক স্লাজ ডাইজেষ্টাৰলৈ কি কৰি দিয়া হ'ল, পাম্প কৰি দিয়া হ'ল, হয়নে? আৰু সেই তাত কি হ'ব চোৱা, এই এনএৰবিক স্লাজ ডাইজেষ্টাৰত কি হ'ব, যে তাত যিবিলাক এনএৰবিক যিবিলাক বেক্টেৰিয়া থাকে, যিবিলাক অবাধ বেক্টেৰিয়া, যিবিলাকৰ কি হয়, তেহেঁতৰ গ্ৰ'থ হ'বলৈ কি নালাগে, অক্সিজেন নালাগে ছাৰ্ভাইভ কৰিবলৈ, হয়নে? আৰু সেইখিনি কি কৰিব, এই স্লাজৰ যিখিনি বেক্টেৰিয়া বা ফাংগাছ থাকে, ভেঁকুৰ থাকে, তেহেঁতক কি কৰে, ডাইজেষ্ট কৰে, পাচন কৰে, হয়নে? আৰু সেই যিটো ডাইজেশ্যন যেতিয়া প্ৰক্ৰিয়াটোত, মানে যিটো প্ৰচেছটোত, তেতিয়া সেইটো সময়তে কি কৰিব, এই বেক্টেৰিয়াবিলাকে তেহেঁতি কিছুমান গেছ তেহেঁতি উৎপাদন কৰে, প্ৰডিউচ কৰে, আৰু সেই গেছবিলাক কি কি গেছ চোৱা, লাইক মিথেন, হাইড্ৰজেন ছালফাইড, হয়নে? তোমালোকৰ বুকত আছে এইবিলাক। আৰু নেক্সট হৈছে কি, কাৰ্বন ডাই অক্সাইড, এনেকুৱাবিলাক কি কৰে, গেছৰ তেহেঁতি প্ৰডিউচ কৰে। আৰু এই গেছবিলাকে কি কৰে জানানে, এই গেছবিলাকক কি বুলি কোৱা হয়, বায়'গেছ, হয়নে? আৰু এই বায়'গেছবিলাক কি হয়, ইনফ্লেমেবল হয়, হয়নে? কি হয়, ইনফ্লেমেবল। ইনফ্লেমেবল মানে কি, যিবিলাক ইজিলি কি কৰিব পাৰি, বাৰ্ণ কৰিব পাৰি বা জ্বলাব পাৰি। আৰু এই বায়'গেছবিলাকক কি বুলি কোৱা হয়, চ'ৰ্চ অফ এনাৰ্জি। এইবোৰ তোমালোকে মনত ৰাখিবা দেই, চ'ৰ্চ অফ এনাৰ্জি, হয়নে? এই ছেকেণ্ডেৰী চিৱেজ ট্ৰিটমেণ্টটো এটা ডায়েগ্ৰাম আঁকি বুজাই দিছোঁ, তেতিয়াহ'লে তোমালোকে বেটাৰ বুজি পাবা। ৰ'বা দেখাইছোঁ। তেন্তে আমি কি পাইছিলোঁ চোৱা, এই যিখিনি প্ৰাইমেৰী এফ্লুৱেণ্ট, যিখিনি ক'ৰ পৰা পাইছিলোঁ, প্ৰাইমেৰী চিৱেজ ট্ৰিটমেণ্টৰ পৰা, হয়নে? আৰু সেইখিনি ফাৰ্ষ্টে ক'লৈ যাবলৈ দিয়া হৈছিলে, এৰেশ্যন টেংকলৈ। আৰু সেই এৰেশ্যন টেংকত কি কৰি দিয়া হৈছিলে, বায়ু পাম্প কৰি দিয়া হৈছিলে, এয়াৰ পাম্প কৰি দিয়া হৈছিলে, হয়নে? আৰু তাৰপিছত আমি তেনেকৈ কি পালোঁগৈ, ফ্লক্স পালোঁগৈ। তাৰপিছত আমি বায়'কেমিকেল অক্সিজেন ডিমাণ্ডৰ বিষয়ে পাইছিলোঁ, হয়নে? যিটো কি হৈ গৈছিলে, ৰিডিউচ হৈ গৈছিলে। তাৰপিছত সেই এফ্লুৱেণ্টখিনি ক'লৈ যাবলৈ দিয়া হৈছিলে, ছেটলিং টেংকলৈ যাবলৈ দিয়া হৈছিলে। আৰু ছেটলিং টেংকত ছেডিমেণ্টেশ্যনৰ পিছত, মানে অৱক্ষেপণৰ পিছত আমি কি পাইছিলোঁ, এক্টিভেটেড স্লাজ পাইছিলোঁ, হয়নে? আৰু সেই এক্টিভেটেড স্লাজখিনি এটা অংশ ক'লৈ যাবলৈ দিয়া হৈছিলে, এৰেশ্যন টেংকলৈ, আৰু তাত গৈ কি হিচাপে কাম কৰিছিলে, ইন'কুলাম হিচাপে। আৰু নেক্সট যিখিনি আধা অংশ, সেইখিনি ক'লৈ যাবলৈ দিয়া হৈছিলে, এনএৰবিক স্লাজ ডাইজেষ্টাৰ, তাত যাবলৈ দিয়া হৈছিলে। আৰু তাত কি হৈছিলে বুলি কৈছিলোঁ, যে যিখিনি এনএৰবিক যিখিনি বেক্টেৰিয়া থাকে, হয়নে? সেই বেক্টেৰিয়াখিনিয়ে কি কৰে, এই স্লাজৰ যিখিনি বেক্টেৰিয়া বা ফাংগাছ, তেহেঁতক কি কৰিছিলে, ডাইজেষ্ট কৰিছিলে, হয়নে? আৰু এই যিটো ডাইজেশ্যন প্ৰক্ৰিয়া বা প্ৰচেছ, তাত এই বেক্টেৰিয়াবিলাকে কিছুমান গেছ প্ৰডিউচ কৰিছিলে, হয়নে? আৰু যিবিলাকক কি বুলি কোৱা হয়, বায়'গেছ। আৰু লাইক কি কি আছিলে, যে মিথেন, হাইড্ৰজেন ছালফাইড আৰু কাৰ্বন ডাই অক্সাইড। আৰু লাষ্টত কি হৈছিলে, সেই এফ্লুৱেণ্টখিনি নইজ এনজৰি এনেকুৱা এইবোৰ জেগাত কি কৰা হৈছিলে, ৰিলিজ কৰি দিয়া হৈছিলে, হয়নে? আৰু এইটোৱে হ'ল কি, ছেকেণ্ডেৰী ট্ৰিটমেণ্ট।
আৰু এটা কথা কওঁ যে তোমালোকৰ এই যিটো চিৱেজ ট্ৰিটমেণ্টটো মষ্ট ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে এনেকৈ ভাগ ভাগকৈ প্ৰাইমেৰী ট্ৰিটমেণ্ট কেনেকৈ কৰা হয় বা ছেকেণ্ডেৰী ট্ৰিটমেণ্ট কেনেকৈ কৰা হয় এইবিলাক তোমালোকে ভালকৈ কপিত লিখি পেলাবা আৰু তেন্তে আজিলৈ ইমানে তেন্তে নেক্সট টপিকটো আমি নেক্সট ক্লাছত ডিছকাছ কৰিম অ'কে থেংক ইউ